সাগৰিকা সহযোগ কৰিছে সূৰ্যা কনক্ৰিটেক্ট সিমেন্ট এণ্ড মোৰ আৰু বৰলিন তুমি ইয়াতে কি হল গা বেয়া নেকি নে তুমি সন্ধিয়ালৈকে বাহিৰতে ফুৰি থাকিলা আমাৰ পৰিয়ালকো বাহিৰত ওলাবলৈ পালে ঘৰ সোমাবই পাহৰি যায় নহয় এনিৱেজ কালিৰ কাৰণে যা যোগাৰ হ'ল নে বিয়াৰ পাছত ফাৰ্ষ্ট টাইম ঘৰলৈ যাবা মনটো চাগে ইয়াত নাই হয়নে কি হ'ল এনেকৈ আচৰিত হৈ চাই আছ যে তাৰমানে মোৰ প্ৰতি থকা ভয় ভাৱটো কমিছে মই ঘৰত গৈ কেইদিনমান থাকিব পাৰিমনে আৰে সেইটো কথা সুধিবলৈ ইমান আচৰিত হৈ মোৰ ফালে চাই আছিলা নে কিয় ইয়াত থাকি আমনি লাগিছে নেকি নহয় মোৰ বাবে হয়তো আপোনালোকৰ কিবা অসুবিধা হৈছে তোমাৰ বাবে আমাৰ কিবা অসুবিধা হৈছে মানে তুমি কি মিন কৰিছা একো মিন কৰা নাই অনুমানহে কৰিছো সেইকাৰণে ভাবিছো কেইদিনমান ঘৰতে থাকো মানুহবোৰো অলপ ফ্ৰী হওক কথাটো ধৰিব পাৰিছো তাৰমানে আজি মোৰ অফিচলৈ যোৱা এয়া ফল তেনেকুৱা হ'ব বুলি মই আগতে ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্য মোৰে 2 মিনিট আগত মোৰ অফিচত তোমালোকে সোমালে তোমালোকৰ মনত ইমান চিন্তাবোৰ নাহিলেহেঁতেন কাৰণ তুমি সন্দেহ কৰা ছোৱালীজনীক লগ পালাহেঁতেন আৰু কথা বতৰা পতাৰ পিছত সকলো কথা ক্লিয়াৰ হৈ গ'লহেঁতেন বাৰু সন্দেহ কৰাটো তোমালোকৰ ধৰ্ম আৰু আজি সন্দেহ নকৰিলে মই তোমাক সন্দেহ কৰিলোহেঁতেন যে মোৰ প্ৰতি তোমাৰ একো ফিলিংছে নাই সঁচাই আজি মই বহুত সুখী তোমাক লৈ ঐ শুনচোন কি হ'ল তহঁতে নিজে পাগল হৈছা না মোক পাগল কৰাৰ ফান পাতছা হা কি বাজাৰৰ পৰা আহি দুটাই মোক কেইখন এক পাচি কৰি ৰুমত সোমাই থাকলি কিবা যেন সাংঘাতিক ঘটনা এটাহে হৈছে ইফালে তহঁত কালি বোৱাৰীহঁতৰ ঘৰত যাবি বুলি আকাশৰ গাত ফূৰ্তিৰ সীমা নাই চাচোন চা ইমান সপা বাজাৰ কৰি আনছি সি কোনোদিন বাজাৰ নকৰা ল'ৰাটোৱে কেনেকে ইমান বাজাৰ কৰলা তাকে ভাবি মই আচৰিত বা ইমানৰ পিছতো যে দাদাই বজাৰ কৰি আনিছে ইমানৰ পিছত মানে নহয় মানে তুমি দেখিছাই দেখোন তাৰ অফিচৰ কামত ইমান প্ৰেছাৰ ইমান কামৰ পিছতো যে সি বজাৰ কৰি আনিছে সেইটোহে আচৰিত হৈছো সেইকাৰণে মুখখন অনলে থাকি তাৰ মনত বেজাৰ নেদবি এই এতিয়া এনেকে চাই থাকবা নালগে কিবা বোলে এতে ফ্ৰিজত থবা লগা বস্তু আছে ভাগে ভাগে থনি যা হ'ব দিয়া যা যা কি ষড়যন্ত্ৰৰ বলি হ'ল বাৰু সাগৰিকা তাই বাৰু চিৰৰ দিনৰ বাবে গুচি আহিব নেকি মোৰ ওচৰলৈ গুচি আহিব নেকি বাৰু মোৰ ওচৰলৈ গুচি আহিলে মই কি কৰিম
এতিয়া ঘৰত কেনেকৈ কওঁ কাইলৈ গুৱাহাটীলৈ নাযাওঁ বুলি কথাবোৰ একো ভাবিয়ে নোপোৱা হৈছোঁ আচলতে সাগৰিকাৰ হৈছে কি মোৰ বাৰু হৈছে কি কিয় সকলো কথাতে সকলোকে প্ৰতি মুহূৰ্ততে সন্দেহ কৰি আছোঁ আকাশৰ মুখত দিনত দেখা ভয় শংকাৰ এতিয়াতো কোনো চিন-চাপেই নাই কিহৰ বাবে প্ৰতিটো কথাতে মই পৰিয়ালটোক আঘাত দি আছোঁ নে সেয়া মোৰহে কিবা দুৰ্বলতা তোমাৰ বহুত হেঁপাহ নেকি কেইদিনমান ঘৰত থকাৰ আচলতে মই বেলেগ কথা এটাহে ভাবিছিলোঁ চোৱা সেইবাবে মই ভাবিলোঁ মই জানো তুমি এতিয়াও ইয়াত মানে আমাৰ ঘৰখনক বা মোৰ লগত সহজ হ'ব পৰা নাই সেইকাৰণে ভাবিলোঁ তুমি ঘৰত অকলে কিবা কিবি ভাবি থকাতকৈ মোৰ অফিচলৈ যোৱা কৰা যদি তোমাৰ আপত্তি নাই এনেও মোৰ বিজনেছৰ প্ৰেছাৰ বাঢ়িছে আৰু মোৰ কামবোৰ শিকি বুজি লোৱাটো তোমাৰ দায়িত্ব নহয় জানো কথাটো অলপ ভাবি চোৱাচোন আয়োজনটো দাদাই ঠিকেই কৰিলে কিন্তু মোৰ মনত এতিয়াও সন্দেহ আছে আমি তালৈ যাব পাৰিম নে নোৱাৰিম অমংগলীয়া কথাবিলাক নকবিচোন তাতে আকাশে নিজে ইমান হেঁপাহ কৰিছে যেতিয়া যাওঁতো হ'বই আৰু কিবা কাৰণে যদি নাজৰ ভাৱ আছে আৰু যদি কিবা খেলি মেলি কৰা মোক কিন্তু আৰু নাপাবি মানে মাকৰ ঘৰক যাবা নললি বোৱাৰীৰ মনৰ অৱস্থাটো কি হ'ব মই জানো কাৰণ সকলো তিৰোতাৰে মাকৰ ঘৰক যোৱা হেঁপাহটো বৰ ডাঙৰ লাগলি মাকৰ ঘৰত খাবাই নাপাওঁ আৰু বোৱাৰী যদি মাকৰ ঘৰত যাবা নৰে কালি কাৰো মুখত দেখি চাবা নৰা হ'ব আৰু যদি তেনে পৰিস্থিতিৰ সৃষ্টি হয় মই এইবাৰ কিন্তু সহ্য কৰাত নাই ক'ৰবাত যাই মন্দিৰ আশ্ৰমে পৰি থাকিম ক'ত পৰি থকা প্লেন কৰিছে নন্দা নানুদাই বোলে ক'ৰবাত মন্দিৰ বা আশ্ৰমত থাকিব আমাৰ ইয়াত নাথাকে অঁ হয় নেকি তেন্তে ৰখি আছা কিয় ওলাই যোৱা নে আমাৰ পাহাৰত থকা মাটিখিনিত মন্দিৰ এটা বনাই দিওঁ তাতে পূজা পাতল কৰি থাকা পিছে পূজা পাতল কৰা যোগাৰীজন মহিলা হ'ব লাগিব হয়নে নানুদা কি কলি জলপৰি তোৰ বাপেৰৰ বয়সৰ মানুহটোক তই এয়া চা মই ভাবছিলোঁৱে হোৱামতে একো কাম নহয় ঘৰখনত কিবা শনি লাগিল ঘৰখনত সেইবোৰ একো হোৱা নাই যি হৈছে ভালৰ কাৰণে হৈছে বুলি ভাবা ৰ'বা মই বুজালে চব ঠিক হৈ যাব চৰি লাহে লাহে নব গাটো বেছি বেয়া লাগিছে নেকি নাই অলপহে দুখ পাইছোঁ হ'ব দিয়া মোক নধৰিলেও হ'ব মই পাৰিম ৰবা নব ক'ত ধৰিছোঁ তোমাক আহা বহা আচলতে ময়ে পাপি যত যিমান গণ্ডগোল হৈছে চব মোৰ কাৰণে হৈছে চাচোন আজি বাৰু এনে এটা শান্ত হ'ব লাগে না এনেকুৱা কণ্ডিশ্যনত বোৱাৰী মাকৰ ঘৰক যায় কেনেকৈ কচোন সেইটোনো কি ডাঙৰ কথা হ'ল নন্দা এইটোতো সৰু এক্সিডেণ্ট ইয়াত তোমাৰ কোনো একো ভুল নাই নহয় হ'লেও মই তাইক মাৰবা খেদি নেগলি এই অঘটনটো নহ'লহেঁতেন আৰে পৰিয়ে যদি চাই চিতি দৌৰিলেহেঁতেন খুন্দা নামাৰিলেহেঁতেন বা সাগৰিকাই যদি চাই চিতি আহিলেহেঁতেন তে পৰিৰ লগত খুন্দা নাখালেহেঁতেন সেইটোতো কি ডাঙৰ কথা হ'ল ভৰিখন মুচুকাহে খাইছে ভঙা নাই নহয় ইয়াত ইমান হাই হুলস্থুল কৰাৰ কোনো প্ৰয়োজন নাই
দাদা অ' দাদা নবৌৱে বোলে কাইলৈ ঘৰলৈ নাযায় তেনেকৈ ভৰিখন লেঙেৰাই লেঙেৰাই গ'লে মানুহে কি ভাবিব সেইবাবে হেনো যাবলৈ টান পাইছে কি সেইটো কি কথা নবৌৱে বৰ দুখ কৰিছে জানো বোলে যাব খোজাৰ লগে লগে এয়া অঘটন আৰু গ'লে বা কি হয় আৰে সেইটোনো কি ডাঙৰ অঘটনটো হ'ল এয়া চা মই ভাবছিলোঁৱে হোৱা মতে একো কাম নহয় ঘৰখনত কিবা শনি লাগিল ঘৰখনত সেইবোৰ একো হোৱা নাই যি হৈছে ভালৰ কাৰণে হৈছে বুলি ভাবা ৰ'বা মই বুজালে চব ঠিক হৈ যাব চট পৰিমালৰ গুৰি হলি তই মোক জকৰ পৰিণাম কি হ'ল দেখলি না গতিকে আজিৰ পৰা মোক নজকবি কিনো ডাঙৰ কথাটো হ'ল মই অকণমান ধেমালিও কৰিব নোৱাৰোঁনে একেবাৰে খংটো চুলিৰ আগত এইটো একো ডাঙৰ কথা হোৱা নাই কথাটো পজিটিভলি ভাবাটো মই বিচাৰোঁ আৰু অজান্তে হোৱা সৰু ঘটনা এটাৰ পৰা জানি বুজি ডাঙৰ ঘটনা এটাৰ সৃষ্টি নকৰিবা যদি গাড়ীত গৈ থাকোঁতে গাড়ীতে দুৰ্ঘটনাটো হ'লহেঁতেন তেতিয়া সামান্য এটা এক্সিডেণ্টৰ বাবে যদি তুমি যাবই নোৱাৰা তেতিয়া আৰু দাদাই কম আঘাত পাবনে তুমি ভৰিত অকণমানহে দুখ পাইছা কাইলৈ ভাল পাই যাবা কিন্তু তাৰ বাবে যদি দেউতাই আৰু দাদাই আঘাত পায় তেতিয়াহ'লে তেওঁলোকৰ মনৰ পৰা সেই আঘাত কেতিয়াও আঁতৰি নাযাব কথাটো অলপ ভাবি চোৱা আৰু আমি সৰু সুৰা আঘাতৰ বাবে আনৰ অন্তৰত আঘাত দিয়া কোনো প্ৰয়োজন নাই চোৱা ঘৰখনৰ মূল মানুহ আমিয়ে গতিকে কিছুমান কথা সিহঁততকৈ বেছিয়ে সহ্য কৰিব লাগিব নহয় জানো আহা এতিয়া Sorry. লাহে সি ঘৰলৈ আহিম বুলি কৈছে মই কি জোৰ কৰি মানা কৰি দিম নেকি আৰু সি মোৰ কাৰণে কি ঘৰলৈ নহাকৈ থাকিব নেকি সিহঁতৰ আগত ফোন কৰিবলৈ বেয়া পাবও পাৰে তাইকো খং কৰি শুই থাকে নে মনে ফোন কৰিছে অ মাইনা ক কি আজি এসপ্তাহৰ পৰা গুৱাহাটী জাম জাম কৈ উৎপাত কৰি থকা ল'ৰাটো এতিয়াও বিচনাতেই আছে হেৰি মহাৰাজ কিবা কথাবিলাক গম পাইছেনে নাই এইফালে মাকে পুতেক গুৱাহাটী যাব বুলি আধা ৰাতিতে উঠি ভাত পানী বনাই চকু পানী টুকি বিদায় দিবলৈ ৰৈ আছে ল'ৰাৰ চকু মেলেই খোৱা নাই আজি মোৰ যোৱা নহ'ল তোৰ লক্ষণটো দেখিয়ে মই বুজি পাইছোঁ যে তোৰ যোৱাৰ মতলব নাই কিন্তু ইয়াৰ কাৰণটোহে মই জানিব পৰা নাই মানে এই তেওঁ ঘৰলৈ আহি আছে তেওঁ মানে অমল সি ঘৰলৈ আহি আছে কেইদিনমান থাকিব তাৰ মানে তোৰ আৰু কেইদিনমান যোৱাটো কেঞ্চেল সি তাত নাথাকিলে মইনো গৈ কি কৰিম ক'ত থাকিম তাকেতো পিছে আগতে জানো কথা বতৰাবোৰ পাতি লোৱা নাছিলি আজি তই যাবলৈ ওলোৱাতহে সি ঘৰলৈ আহিবলৈ পালে তেনেহ'লে কালি ৰাতিপুৱাৰে পৰা যাম যাম বুলি এই গাঁওখনৰ ঘৰে ঘৰে কিয় তই মাত লগাই ফুৰিছিলি মোৰ
ৰাতিহে ফোনটো আহিছে অঁ সি ফোন নকৰা হ'লেতো তই ইমান সময় গলিয়েইহেঁতেন ইয়াৰ পৰা গৈ তাত লগ নোপোৱা হ'লে তই আকৌ মোক চেলেকি ঘৰলৈ ঘূৰি আহিলিহেঁতেন হ'ব সি ঘৰলৈ আহিম বুলি কৈছে মই কি জোৰ কৰি মানা কৰি দিম নেকি আৰু সি মোৰ কাৰণে কি ঘৰলৈ নহাকৈ থাকিব নেকি সি মোৰ বাবে তাত ঘৰলৈ থকা নাই নহয় সি তাৰ নিজৰ বাবে আছে সেইকাৰণে কৈছোঁ বলত আহ বনত বাস লোকৰ ওপৰত আশা কৰি বৰ বৰ লেকচাৰ মাৰিব নালাগে হ'ব ঠাট্টা কৰিব নালাগে যাম নহয় ঠাট্টা কৰা নাই কিন্তু দুদিনমানৰ পাছত কি হ'ব সেইটোহে অনুমান কৰিছোঁ তই নহ'লে এটা কাম কৰ মাৰেতো তোৰ কাৰণে গৰম ভাত বনালেই সেই সোপা ঠাণ্ডা হোৱাৰ আগতে খাই বৈ লৈ গৰুকেইটালৈ পথাৰলৈকে যা গুৱাহাটীৰ আশা বাদ দে দৰকাৰ হ'লে মই আৰু এজনী ভাল জাতৰ গাই আনি দিম তই সিহঁতক লৈ আৰামত চলিব পাৰিবি তাৰমানে মই এটা গৰু পুহিম গৰুৰ লগত জীৱনটো পাৰ কৰিম তোৰ কাৰণে আচলতে গৰু ছাগলীয়ে ভাল সিহঁতে অন্ততঃ নথগায় সময়ৰ কাম সময়ত কৰে ঐ গুৱাহাটীৰ আশা বাদ দে আকাশত চাং পতাৰ কথা বাদ দে ই মনে দৈখিনি আনিবলৈ গ'লনে ভাল কথা কৈছে সি দেখোন এতিয়ালৈকে শুয়ে আছে এতিয়ালৈকে শুই আছে মই চাকৰণীজনী আহিছোঁ যে তাৰ চিন্তা কিহৰ আৰু এটা কথা সোনকালে বস্তু আহি নাপালে মই কিন্তু ঘৰলৈ গুচি যাম কৈ দিছোঁ তাৰ আকৌ আজি শুই থাকিবলৈ কিটো হ'ল ইহঁতে আহি পালেহে বজাৰলৈ যাব নেকি দৈ আনিব আছে ক'ৰবাত বোলে মাগুৰ মাছো ঠিক কৰি আহিছে এইবোৰ সোনকালে অনাহে কথা সি আকৌ কালিয়ে যোগাৰ কৰি কালিয়ে দিয়ে এতিয়া আকৌ শুই থাকিল তাৰ মায়াই বুজিব নোৱাৰি সেইকাৰণেতো তাক বিয়াখন পাতি দিব লাগে তিৰোতা এজনী আহিলেহে চাগে তাৰ নাকি লগাব পাৰিব ৰচোন বিয়াকৈ চিঞৰি থাকিলে কি হ'ব বিয়াৰ কথা ক'লে সি হাত জাপ মাৰি উঠে কৰক যি কৰে কৰি থাকক সিহে জানে যি কৰে কৰি থাকক কি হ'ল তোৰ এতিয়ালৈকে শুই আছ যে কেইটা বাজিৰ খবৰ আছে আৰু বোলে বহুত যা যোগাৰ কৰিবই আছে উঠচোন উঠ সোনকালে যা যোগাৰখিনি কৰি ল আইকনে অকলে কিমান চম্ভালিব হাজাৰ হ'লেও আইকন আলহী ছোৱালী কথাটো ভাল হৈছে জানো ভাগ্য ভাল তাই যেনিবা আন ছোৱালীৰ দৰে কামক ভয় কৰা নহয় এতিয়া দৌৰাদৌৰি কৰি কি লাভ মইনাহঁতৰ দেখোন একো খা খবৰেই নাই সেইকাৰণেহে শুই আছো তাই তোলে ফোন কৰি থাকিব নেকি আহো বুলি কৈছে আহিব বছ আৰু গিৰিয়েকৰ লগত আছে লগত ভনীজনীও আছে সিহঁতৰ আগত ফোন কৰিবলৈ বেয়া পাবও পাৰে তাইকো খং কৰি শুই থাকে নে মনে ফোন কৰিছে মাইনা ক কি আহি আছ ক'ত পালেহি অলপ আগৰ পৰা ফোন এটা কৰি দিব নোৱাৰ আহা আমি তোৰ কাৰণে ৰৈ আছো মাইনা আহি আছে ঘৰৰ পৰা ওলালে বোলে কি কৰা যায় বহুত কাম বাকী আছে নহয় আইকন আইকন আকাশ এই অফিচৰ বছ হয় তাৰোপৰি আকাশৰ স্বভাৱ মই জানো যা ইয়াৰ পৰা নিজৰ কাম কৰ ঠিক আছে দিয়ক হ'ব ভালে ভালে ইয়াৰ পৰা আঁতৰ হ পিছত কিন্তু মুখেৰে বুজোৱা মানুহ মই নহয় আৰু কাকো খাতিৰো নকৰোঁ জীৱনটোৰ বাবে খুনীয়া কৰি পেলাম মই ইয়াত বহি থাকিলে আপুনি দম দিবলৈ কোন দম দিয়া নাই সকিয়নিহে দিছোঁ
সাগৰিকা সহযোগ কৰিলে জুৰিয়া কনক্ৰিটেক্ট চিমেণ্ট এণ্ড মোৰ আৰু বৰলিন